আৰু এটা নতুন ভিডিঅ'লৈ তোমালোকক মই স্বাগতম জনালোঁ। আজি সমাজ বিজ্ঞানৰ আৰু এটা MCQ ভিডিঅ' দিম। বহুত দিনৰ মূৰত সমাজ বিজ্ঞানৰ ভিডিঅ' দি আছোঁ। তো আজি মই MCQ ভিডিঅ'টোত তোমালোকক জিঅ'গ্ৰাফিৰ ভূগোল পাৰ্টৰ যিটো ছেকেণ্ড চেপ্টাৰ মই লাষ্ট তোমালোকক পঢ়াই দিছিলোঁ, সেই চেপ্টাৰটো আজি MCQ ভিডিঅ' দিম। চেপ্টাৰটোৰ নাম আছিলে পৰিৱেশ আৰু পৰিৱেশৰ সমস্যাসমূহ। তো MCQ ভিডিঅ'টো বেছি দীঘল নহ'ব, কাৰণ ইয়াত বেছি MCQ মই গোটাব নোৱাৰিলোঁ। তোমালোকে ভিডিঅ'টো লাষ্টলৈকে চাবা। আৰু এটা ইম্পৰ্টেণ্ট কথা আগতেও কৈছোঁ, বহুতকেইটা চেপ্টাৰ মই MCQ দিয়া আছে, তো প্লে'লিষ্টটো তলত দিয়া থাকিব, চাই ল'বা। তাতকৈও ইম্পৰ্টেণ্ট, তোমালোকে এই MCQখিনি কৰাৰ আগতে চেপ্টাৰটো ভালদৰে পঢ়ি ল'ব লাগিব। চেপ্টাৰটো যদি ভালদৰে পঢ়া নাই, মই লাষ্ট ক্লাছত চেপ্টাৰটো পঢ়াই দিছিলোঁ, তোমালোকে চেপ্টাৰটো ভিডিঅ'টো লিংক ডেছক্ৰিপশ্যনত পাই যাবা। ফাৰ্ষ্ট চেপ্টাৰটো পঢ়ি লোৱা, তাৰপিছত MCQখিনি। তো এতিয়া আমি ফাৰ্ষ্ট কুৱেশ্যনটোৰ পৰা ষ্টাৰ্ট কৰিছোঁ। প্ৰথম কুৱেশ্যনটোৰ পৰা চাবা। ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে যে প্ৰখ্যাত ভূগোল বিজ্ঞানী, ইমান এটা মানে খালী ঠাই আছে, তাৰপিছত কৈছে স্থল, জল, বায়ু আৰু জীৱৰ মাজৰ পাৰস্পৰিক সম্পৰ্কৰ পৰিণতকে পৰিৱেশ বুলি কৈছে। কোনজন বিজ্ঞানীয়ে মানে এইটো সংজ্ঞা দিছিলে, পৰিৱেশৰ সংজ্ঞাটো কোনজন বিজ্ঞানীয়ে দিছিলে? কিতাপতো আছে। এটা এনচাৰটো হ'ল পিটাৰ হেগেট। পিটাৰ হেগেটৰ মতে কি আছিলে যে স্থল, মাটি, পানী, বায়ু আৰু জীৱৰ মাজত যিটো পাৰস্পৰিক সম্পৰ্ক আছে তাকে পৰিৱেশ বুলি কোৱা হয়। কোনে কৈছিলে? পিটাৰ হেগেটে। পৰীক্ষাত আহিব পাৰে। নেক্সট প্ৰশ্নটো হ'ল যে স্থলমণ্ডলে মানে মাটি ভূপৃষ্ঠৰ কিমান শতাংশ আগুৰি আছে? মানে পৃথিৱীখন যদি আছে তাৰ কিমান পাৰ্চেণ্ট মাটি হয়? কিমান পাৰ্চেণ্ট মাটি হয় সেইটো সুধিছে। 29%। মনত ৰাখিবা, পাৰ্চেণ্টৰ ওপৰত ইয়াত কুৱেশ্যন আহিব হা, গতিকে গোটেইবোৰ মনত ৰাখিবা। 29% কি হয়? স্থল হয়। নেক্সট, ভূপৃষ্ঠৰ কিমান শতাংশ জল হয়? মানে পানী কিমান শতাংশ হয়? 29% মাটি, আৰু পানী কিমান শতাংশ হয়? 71%। বাকীখিনি 71 পানী হ'ব, মাটি হ'ব 29। দেখিছা পানী কিমান বেছি আছে? 71% পানীয়ে আছে। ভূপৃষ্ঠৰ পৰা প্ৰায় কিমান উচ্চতালৈকে বায়ুমণ্ডল প্ৰসাৰিত হৈ আছে? মানে এইখন যদি মাটি হয়, মানে পৃথিৱীৰ ভূপৃষ্ঠ হয়, তাৰ পৰা কিমান ওখলৈকে মানে বায়ুমণ্ডল আছে সেইটো সুধিছে। আমি পঢ়াই যাওঁতে মই তোমালোকক কৈ গৈছিলোঁ কিমান? 480 কিলোমিটাৰ। মনত ৰাখিবা, 480 কিলোমিটাৰ, 480 কিলোমিটাৰ। নেক্সট প্ৰশ্ন, পৃথিৱীৰ সোঁমাজেদি অতিক্ৰম কৰা ৰেখাডালক কি বুলি কোৱা হয়? ৰেখাডালক কি বুলি কোৱা হয়? বিষুৱ ৰেখা। পৃথিৱীৰ সোঁমাজেদি গৈছে। নেক্সট প্ৰশ্ন, স্বাভাৱিক অৱস্থাত বায়ুমণ্ডলত কিমান শতাংশ CO2 আছে? এতিয়া আমি যদি পৃথিৱীৰ বায়ুমণ্ডলখন চাওঁ, তাত কিমান পাৰ্চেণ্ট CO2 আছে সেইটো সুধিছে। কিমান পাৰ্চেণ্ট কাৰ্বন ডাই অক্সাইড আছে? কিমান পাৰ্চেণ্ট? 0.035%। আমি পঢ়াই যাওঁতে কৈছিলোঁ 0.035% CO2 আছে। মনত ৰাখিবা। কিমান পাৰ্চেণ্ট নাইট্ৰজেন আছে সেইটো সুধিছে। নাইট্ৰজেন কিমান পাৰ্চেণ্ট আছে? 78.08%। চবতকৈ বেছি বায়ুমণ্ডলত কি গেছ আছে বুলি পৰীক্ষাত আহিব পাৰে, সেইটো মনত ৰাখিবা। নাইট্ৰজেনে হয় হা, এইটো জেনেৰেল নলেজৰ কুৱেশ্যন হয়। 78% অলমষ্ট নাইট্ৰজেন আছে। CO2 কিমান আছে? 0.035%। নেক্সট প্ৰশ্নটো কি? ভূপৃষ্ঠলৈ অহা মুঠ সৌৰশক্তিৰ কিমান শতাংশ বায়ুমণ্ডলত থকা মেঘ আদিৰ লগতে ভূপৃষ্ঠই প্ৰতিফলিত কৰে? সৌৰশক্তিৰ কিমান পাৰ্চেণ্ট প্ৰতিফলিত কৰি পঠায় সেইটো সুধিছে। তো কিমান পাৰ্চেণ্ট প্ৰতিফলিত কৰে? 30%। নেক্সট প্ৰশ্ন, মুঠ সৌৰশক্তিৰ কিমান শতাংশ বায়ুমণ্ডলে শুহি লয়? সৌৰশক্তি যে আহে 30% কি হয়? প্ৰতিফলিত কৰি দিয়ে। আৰু কিমান শতাংশ বায়ুমণ্ডলে শুহি লয়? কিমান শতাংশ? 19% বায়ুমণ্ডলে শুহি লয়। এইটো সেউজ গৃহ কিমান পাৰ্চেণ্ট আছে? বায়ুমণ্ডলত থকা সকলো গেছৰ ভিতৰত সেউজ গৃহ গেছৰ শতাংশ কিমান? 0.1%। আমি পঢ়াই যাওঁতে বাৰে বাৰে কৈ গৈছিলোঁ এইটো মই, 0.1%। গ্ৰীণ হাউচ গেছ, সেউজ গৃহ গেছ মানে গ্ৰীণ হাউচ গেছ বায়ুমণ্ডলত কিমান আছে? 0.1%। তো মই যদি বায়ুমণ্ডলৰ কথা কওঁ, 3টা প্ৰশ্ন পালোঁ এতিয়ালৈকে। নাইট্ৰজেন কিমান পাৰ্চেণ্ট আছে? 78%। কাৰ্বন ডাই অক্সাইড কিমান পাৰ্চেণ্ট? 0.035%। আৰু যদি আমাক টোটেল গ্ৰীণ হাউচ গেছৰ কথা কয়, কিমান পাৰ্চেণ্ট? 0.1%। এই 3টা পাৰ্চেণ্ট মনত ৰাখিবা। বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধিত সেউজগৃহ গেছবোৰৰ ভিতৰত কোনটো গেছৰ ভূমিকা সৰ্বাধিক? মানে সেউজগৃহ গেছ কেইটামান দিয়া আছে, তাৰ ভিতৰত কোনটোৱে বেছি ভূমিকা লয় যে আমাৰ বায়ুমণ্ডলৰ যে দিনে দিনে তাপ বাঢ়ি গৈছে? কোনটো? কাৰ্বন ডাই অক্সাইড, CO2। কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি।
ভূমিকাটো যোৱা 150 বছৰৰ ভিতৰত বায়ুমণ্ডলত কেৱল কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ প্ৰায় কিমান শতাংশ বাঢ়িছে যোৱা 150 বছৰত কাৰ্বন ডাই অক্সাইড 30% ইনক্ৰিজ হৈছে যোৱা 150 বছৰত ভাবা কিমান বাঢ়ি গৈছে গোলকীয় উত্তাপ বৃদ্ধি এটা স্থানীয় সমস্যা এটা স্থানৰ মাজতে সীমাবদ্ধ নে আঞ্চলিক এটা অঞ্চলৰ মাজতে সীমাবদ্ধ অসমৰ মাজতে সীমাবদ্ধ নে আন্তঃৰাষ্ট্ৰীয় গোটেই পৃথিৱীৰ কাৰণে সমস্যা নে ব্যক্তিগত তোমাৰ মোৰ ব্যক্তিগত সমস্যা কোনটো হ'ব তুমি নিজে ভাবা আন্তঃৰাষ্ট্ৰীয় সমস্যা হ'ব গোটেই পৃথিৱীৰ কাৰণেটো হৈছে এটো নেক্সট প্ৰশ্ন জীৱমণ্ডলত এতিয়ালৈকে চিনাক্ত কৰা উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা সুধিছে উদ্ভিদ আৰু প্ৰাণীৰ প্ৰজাতিৰ সংখ্যা কিমান 1.75 নিযুত পঢ়ি যাওঁতে কৈ গৈছিলোঁ মনত ৰাখিবা মৰুভূমিৰে পৃথিৱীৰ কিমান শতাংশ আৱৰি আছে মৰুভূমিয়ে পৃথিৱীৰ কিমান শতাংশ ঠাই আৱৰি আছে 20% 20% মনত ৰাখিবা নাপাহৰিবা 20% মৰুভূমি 20% হয় সমগ্ৰ পৃথিৱীৰ স্থলভাগৰ মৰুকৰণৰ কিমান শতাংশ কবলত পৰিছে 35% এই পাৰ্চেণ্টবিলাক মনত ৰাখিব লাগিব উপায় নাই আৰু একেটাই আছিলে বেছিক কুৱেশ্যন ইয়াত এমচিকিউ নাই আমি নেক্সট পাৰ্ট অতি সোনকালে আৰম্ভ কৰিম